অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো হাতত বিশাল বেনাৰ লৈ এবাৰ বিধানসভাত প্ৰৱেশ কৰিলে অখিল গগৈ বেনাৰত লিখিছে যে ৰাজ্যত এতিয়া চলিছে দ্ৰৌপদীৰ বস্ত্ৰহৰণ আৰু হিমন্ত বিশ্ব শৰ্মাক ধৃতৰাষ্ট্ৰৰ সৈতে তুলনা কৰিলে অখিল গগৈৰ হাতত বেনাৰ য'ত লিখা আছে ৰাজ্যত চলিছে দ্ৰৌপদীৰ বস্ত্ৰহৰণ নিৰ্বিকাৰ আধুনিক ধৃতৰাষ্ট্ৰ হিমন্ত বিশ্ব হাতত এই বিশাল বেনাৰখন লৈ বিধানসভাত প্ৰৱেশ কৰিছে অখিল গগৈ বিধানসভা অধিৱেশনৰ মাজতে হাতত বেনাৰ লৈ অখিল গগৈৰ অভিনৱ প্ৰতিবাদ হিমন্ত বিশ্ব শৰ্মাক ধৃতৰাষ্ট্ৰ আখ্যা দিছে অখিল গগৈ আৰু হাতত যিখন বেনাৰ লৈ আছে সেই বেনাৰখনত লিখিছে যে ৰাজ্যত এতিয়া দ্ৰৌপদীৰ বস্ত্ৰহৰণ চলিছে আৰু হিমন্ত বিশ্ব শৰ্মাই আধুনিক ধৃতৰাষ্ট্ৰৰ ৰূপত এক প্ৰকাৰৰ আধুনিক ধৃতৰাষ্ট্ৰৰ ৰূপত আছে হিমন্ত বিশ্ব শৰ্মা নিৰ্বিকাৰ বুলি উল্লেখ কৰিছে আৰু নাৰীয়ে নিৰাপত্তা পাব কেতিয়া এখন বিশাল বেনাৰ হাতত লৈছে আৰু অভিনৱ প্ৰতিবাদ এবাৰ বিধানসভাত অখিল গগৈ বিগ আপডেট এনি টক্সৰ দৰ্শকৰ বাবে আমি জনাইছো এই মুহূৰ্তত এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ হাতত বিশাল বেনাৰ লৈ বিধানসভাত এইবাৰ প্ৰতিবাদ কৰিছে অখিল গগৈ হিমন্ত বিশ্বক ধৃতৰাষ্ট্ৰ আখ্যা দিলে অখিল গগৈ নিৰ্বিকাৰ আধুনিক ধৃতৰাষ্ট্ৰ হিমন্ত বিশ্ব বেনাৰত এইদৰে উল্লেখ কৰা হৈছে নাৰীয়ে নিৰাপত্তা পাব কেতিয়া এই প্ৰশ্ন অখিল গগৈৰ ৰাজ্যত চলিছে দ্ৰৌপদীৰ বস্ত্ৰহৰণ এই মন্তব্য অখিলৰ এই মুহূৰ্তত দেখুৱাইছো চাওক এখন বেনাৰ লৈ বিধানসভাত অখিল গগৈ বিধায়ক অখিল গগৈ শিৱসাগৰৰ বিধায়ক অখিল গগৈ এইদৰে এখন বেনাৰ লৈছে হাতত যিখন বেনাৰত উল্লেখ কৰা হৈছে যে ৰাজ্যত চলিছে দ্ৰৌপদীৰ বস্ত্ৰহৰণ নিৰ্বিকাৰ আধুনিক ধৃতৰাষ্ট্ৰ হিমন্ত বিশ্ব নাৰীয়ে নিৰাপত্তা পাব কেতিয়া এই বেনাৰখন লৈ অখিল গগৈ প্ৰৱেশ কৰিছে বিধানসভাত প্ৰতিবাদ সাব্যস্ত কৰিছে ৰাজ্যত শেহতীয়াকৈ বৃদ্ধি পোৱা নাৰীজনিত অপৰাধৰ বিৰুদ্ধে এইদৰে প্ৰতিবাদ অখিল গগৈৰ এই মুহূৰ্তত এমবিএন চৰকাৰৰ দৃশ্যাংশ দেখুৱাইছো মন্তব্য আছে কিয় শুনাম এমবিএন চৰকাৰৰ দৃশ্যাংশ এই মুহূৰ্তত আগবঢ়াইছো শ্ৰদ্ধেয় আৰম্ভ কৰিব পাৰোঁনে শ্ৰদ্ধেয় সংবাদকৰ্মীসকল এখন হ'ল বিজেপি চৰকাৰৰ দিনত হোৱা ধৰ্ষণৰ তালিকা এখন হ'ল বিজেপি চৰকাৰৰ দিনত সৰ্বানন্দ সোণোৱাল চৰকাৰৰ দিনত কিমান ধৰ্ষণ হৈছে আৰু হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত কিমান ধৰ্ষণ হৈছে নাৰী নিৰ্যাতন হৈছে নাৰীৰ ওপৰত বলৎকাৰ হৈছে তাৰ এখন তথ্য দেখা গৈছে যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত দৈনিক 3.54 অৰ্থাৎ 3.5 গৰাকীকৈ মহিলা ধৰ্ষিতা হৈছে দেখা গৈছে যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ 3 বছৰ শাসনকালত প্ৰতিদিনাই 3.54 অৰ্থাৎ 3.5 গৰাকীকৈ নাৰী ধৰ্ষিতা হৈছে আমি যদি বছৰ হিচাপে চাওঁ তেতিয়াহ'লে দেখা গৈছে 2016 চনত 1779 গৰাকী নাৰী ধৰ্ষিতা হৈছে এইটো কেৱল পঞ্জীয়নভুক্ত গোচৰ 2017 চনত 3544 গৰাকী নাৰী ধৰ্ষিতা হৈছে বুলি ৰেজিষ্টাৰ্ড কেছ লিপিবদ্ধ হৈছে 2018 চনত 3296 গৰাকী মহিলাক অসমত ধৰ্ষণ কৰিছে বুলি কেছ ৰেজিষ্টাৰ হৈছে 2019 চনত 3546 গৰাকী নাৰীক ধৰ্ষণ কৰা হৈছে বুলি কেছ ৰেজিষ্টাৰ হৈছে অসমৰ থানাসমূহত 2020 চনত 1657 গৰাকী নাৰীক ধৰ্ষণ কৰিছে বুলি থানাত গোচৰ ৰুজু হৈছে 2021 চনত
1733 গৰাকী মহিলা ধৰ্ষিতা হৈছে বুলি ৰেজিষ্টাৰ্ড কেছ পোৱা গৈছে। 2022 চনত 1113 গৰাকী মহিলা ধৰ্ষিতা হৈছে বুলি ৰেজিষ্টাৰ্ড কেছ পোৱা গৈছে। 2023 চনত 1036 গৰাকী। এইটো অসমৰ মুখ্যমন্ত্ৰীয়ে অকণ কমাই লিখিছিলে, কিন্তু অসম বিধানসভাত আমাক তথ্য দি থৈছে। বিধানসভাৰ তথ্য নিশ্চয় কেতিয়াও ভুল হ'ব নোৱাৰে। গৃহ বিভাগ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মোক তথ্য দি থৈছে যে 2023 চনত আচলতে নাৰী ধৰ্ষিতা হোৱা ঘটনা ঘটিছে 1036টা। গতিকে বিজেপি চৰকাৰৰ এই বিগত 8টা বছৰত মুঠ ধৰ্ষণ হৈছে 17,704টা। 17,704টা। আৰু বিজেপিৰ শাসনত ধৰ্ষণৰ বছৰি গড় এক বছৰত কিমানকৈ ধৰ্ষণ হৈছে বিজেপি শাসনত যোৱা 8টা বছৰত? এবছৰত 2213টাকৈ, বছৰে প্ৰতি 2213টাকৈ, 2213টাকৈ এবছৰত বিজেপি শাসনকালত ধৰ্ষণ হৈছে। এইটো ৰেজিষ্টাৰ্ড কেছ দেই। তাৰ উপৰিও নিশ্চয় বহুত আনৰেজিষ্টাৰ্ড কেছ আছে বা পুলিচ থানালৈ নহা নিশ্চয় কেছ আছে। সৰ্বানন্দ সোণোৱালৰ দিনত অৰ্থাৎ 2016ৰ পৰা 2020লৈকে বছৰি গড়ে ধৰ্ষণ হোৱা গোচৰৰ সংখ্যা 2764.4, 2764টাতকৈ বেছি। হিমন্ত বিশ্ব শৰ্মাৰ দিনত 21 চন, 22 চন আৰু 23 চন গড়ে 1294টা। আৰু আটাইতকৈ ইণ্টাৰেষ্টিং কথাটো হ'ল যে 1294টা যেতিয়া গোচৰ ৰেজিষ্টাৰ্ড হৈছে, সেই সময়ত হিমন্ত বিশ্ব শৰ্মাই অসমৰ থানাসমূহত গোচৰ ৰেজিষ্টাৰ কৰিব নোৱাৰাৰ ব্যৱস্থা কৰিছে। SP আৰু DC সকলক মাতি নি, DGPক মাতি নি বাৰম্বাৰ মিটিং কৰি গোচৰ কোনোপধ্যে ৰেজিষ্টাৰ নকৰিবলৈ নিৰ্দেশ দিছিলে। প্ৰথমতে গোচৰবিলাক চাই লৈ নিৰ্বাচিত গোচৰহে ৰেজিষ্টাৰ কৰিবলৈ নিৰ্দেশ দিছিলে। নিৰ্বাচিত গোচৰ ৰেজিষ্টাৰ কৰিবলৈ নিৰ্দেশ দিয়াৰ পাছতো হিমন্ত বিশ্ব শৰ্মাৰ দিনত 1294টা এনেকুৱা ধৰণৰ গোচৰ এবছৰত, বছৰি 1294টাকৈ এনেকুৱা ধৰণৰ ধৰ্ষণৰ ঘটনা সংঘটিত হৈছে। এই উৎসবিলাক ক'ত মুখ্যমন্ত্ৰীয়ে নিজে দিছে এখন তালিকা, তাৰপিছত বিধানসভাত আমাক দিছিলে তথ্য, মই সোধা এটা প্ৰশ্নত, আৰু নেশ্যনেল ক্ৰাইম ব্যুৰ' ৰিপৰ্ট, এই আটাইবিলাক মিলি আমি এই তথ্যটো আপোনালোকৰ সন্মুখত তুলি ধৰিছোঁ। এতিয়া যি সময়ত বিজেপি চৰকাৰৰ দিনত সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাৰ দিনত বিজেপি চৰকাৰৰ দিনত মুঠ ধৰ্ষণৰ ঘটনা সংঘটিত হৈছে 8টা বছৰত 17,704টা। সেই সময়ত 15 বছৰত তৰুণ গগৈ চৰকাৰৰ দিনত ধৰ্ষণৰ গোচৰ ঘটনা ঘটিছিলে 21,828টা। মই আকৌ কৈছোঁ, তৰুণ গগৈ চৰকাৰৰ 15 বছৰীয়া কাৰ্যকালত অসমত ধৰ্ষণৰ ঘটনা সংঘটিত হৈছিলে 21,828টা। আৰু বিজেপি চৰকাৰৰ দিনত মুঠ ধৰ্ষণৰ ঘটনা 8টা বছৰত মই 2023লৈকে ধৰিছোঁ, 8টা বছৰত মুঠ ধৰ্ষণৰ ঘটনা ঘটিছে 17,704টা। বিজেপি চৰকাৰৰ শাসনকালত এবছৰত ধৰ্ষণ হৈছে, বছৰি গড়ে ধৰ্ষণ হৈছে 2213টাকৈ, আৰু তৰুণ গগৈ চৰকাৰৰ শাসনকালত বছৰি গড়ে ধৰ্ষণ হৈছে 1455.2টাকৈ। অৰ্থাৎ বিজেপি চৰকাৰৰ শাসনকালত অসমত 2213টা, বহুত বেছি ধৰ্ষণ হৈছে। তাতকৈ কম হৈছে তৰুণ গগৈ চৰকাৰৰ দিনত 1455.2টা। এইটো হ'ল তথ্য। হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ কাৰ্যকালত প্ৰত্যেক দিনাই 3 বছৰৰ তথ্য লোৱাৰ পাছত বিধানসভাত দিয়া মোক প্ৰশ্নৰ উত্তৰত দিয়া, যদি প্ৰশ্নখন লাগে সেই প্ৰশ্নৰ উত্তৰটো মই আপোনালোকক দিও যাব পাৰোঁ। সেই প্ৰশ্নটোৰ উত্তৰত দিয়া তাত অতি স্পষ্টকৈ লিখা আছে যে যিমানখিনি আছে তাৰ পৰা মই যেতিয়া গড়টো উলিয়াইছোঁ, গড়টো উলিয়াওঁতে দেখুওৱা গৈছে যে হিমন্ত বিশ্ব শৰ্মাৰ শাসনকালত 3.5 গৰাকীকৈ মহিলা ধৰ্ষিতা হৈছে। 3.5 গৰাকীকৈ মহিলা প্ৰত্যেক দিনাই দেই, দৈনিক গড়ে 3.5 গৰাকীকৈ মহিলা ধৰ্ষিতা হৈছে। দৈনিক গড়ে 3.5 গৰাকীকৈ মহিলা ধৰ্ষিতা হোৱাৰ পাছত সেইখন ৰাজ্যত কিবা আইন শৃংখলা আছে বুলি ক'ব পাৰিনে? তাকো এই যে 3.5 গৰাকীকৈ মহিলা ধৰ্ষিতা হৈছে, 3.5 গৰাকীকৈ মহিলা ধৰ্ষিতা হোৱাৰ সময়খিনিত
মুখ্যমন্ত্ৰীয়ে কেছবিলাক ৰেজিষ্টাৰ্ড নকৰিবৰ কাৰণে নিৰ্দেশ দি থৈছে। মুখ্যমন্ত্ৰীয়ে SP বিলাকৰ সন্মিলন পাতি বাৰম্বাৰ নিৰ্দেশ দিছে যে কোনো পধ্যে কেছ গোচৰ ৰুজু কৰিব নালাগে, কাৰণ নেশ্যনেল ক্ৰাইম ব্যুৰোৰ ৰিপৰ্টত গোটেই ভাৰতবৰ্ষৰ ভিতৰত নাৰী নিৰ্যাতনত অসম সদায় 1 নম্বৰ হৈ আহিছে। নেশ্যনেল ক্ৰাইম ব্যুৰোৰ ৰিপৰ্টত নাৰী নিৰ্যাতনৰ ক্ষেত্ৰত যাতে অসমৰ নাম 1 নম্বৰত নাথাকে, সেইকাৰণে অসমৰ মুখ্যমন্ত্ৰীয়ে অসমত গোচৰ ৰুজু কৰাটো বন্ধ কৰি দিছে। আৰু বন্ধ কৰি দিয়াৰ পাছতো হিমন্ত বিশ্ব শৰ্মাৰ শাসনকালত দৈনিক 3.5 গৰাকী মহিলাক ধৰ্ষণ কৰা হৈছে। এইটোৱে হ'ল এই মুহূৰ্তত আচল তথ্য, এইটোৱে হ'ল এই মুহূৰ্তত আচল ঘটনা। এই কথাখিনি আপোনালোকক মই জনালোঁ। সেইকাৰণে আজি আমি স্পষ্টকৈ ক'ব খুজিছোঁ যে অসম বিধানসভাত এই বিষয় লৈ আলোচনা হ'ব লাগে। আপোনালোকে দেখিছে যে আৰু এটা ঘটনা, এই ধৰ্ষণৰ ঘটনাক লৈ চৰকাৰে কেনেকৈ ৰাজনীতি কৰিছে নিশ্চয় দেখিছে। অসমৰ মুখ্যমন্ত্ৰীয়ে এই গোটেই ধৰ্ষণৰ ঘটনাটোক কেনেকৈ বেলেগ ফালে নিবলৈ চেষ্টা কৰিছে নিশ্চয় আপোনালোকে দেখিছে। আপোনালোকে নিশ্চয় দেখিছে এইকেইদিনত অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে অসমত 22টা 2 মাহত 22টা এনেকুৱা ধৰণৰ ধৰ্ষণৰ ঘটনা ঘটিছে। মই যদি আপোনালোকক দি দিওঁ তথ্যকেইটা, এনেকুৱা কি কি এনেকুৱা ধৰ্ষণৰ ঘটনা ঘটিছে আমি জনা ধৰ্ষণৰ ঘটনা ঘটিছে ঢিঙত 22 আগষ্টত তফজ্জুল ইছলাম আৰু আন 2জন সহযোগীয়ে প্ৰথম এইটো আটাইতকৈ ডাঙৰ এতিয়া হুলস্থুল হৈ থকা ধৰ্ষণৰ ঘটনা। হোজাইত ঘটিছে আপোনাৰ আকৌ সেই একেই 22 আগষ্ট তাৰিখৰ দিনা ডিপুত ঘটিছে। পূজাৰী খনসিং ৰংহাঙে 22 আগষ্ট 2024 একেদিনাই যিদিনা ঢিঙত ঘটিছে মানে এই ধৰ্ষণৰ ঘটনা, সেই একেদিনাই আপোনালোকে দেখিছে ডিপুত ঘটিছে পূজাৰী খনসিং ৰংহাঙৰ। 24 আগষ্টত হোজাইত শিক্ষক বিশ্বজিৎ দাসৰ ধৰ্ষণৰ ঘটনা। 23 আগষ্টত বিপুৰীয়াত বঙালমৰাত নিজাম আলীৰ ধৰ্ষণৰ ঘটনা। নিজাম আলী নামৰ অভিযুক্তজনে ধৰ্ষণ কৰা বুলি বাতৰি আহিছে। তিনিচুকীয়াৰ শ্ৰীপুৰীয়াত 5 বছৰীয়া কন্যা শিশুক 23 আগষ্ট তাৰিখৰ দিনা জুন হালৈ নামৰ এজনে ধৰ্ষণ কৰা বুলি বাতৰি আহিছে। গুৱাহাটীতো সেইদিনাই গুৱাহাটীটোৰ ৰমেন হালৈ নামৰ এজনে ধৰ্ষণ কৰা বুলি বাতৰি আহিছে। মাজুলীত 24 আগষ্টত বিকাশ দত্ত নামৰ এজনে ধৰ্ষণ কৰা বুলি বাতৰি আহিছে। সেই একেদিনাই আকাশ মুণ্ডা নামৰ এজনে তেজপুৰত ধৰ্ষণ কৰা বুলি বাতৰি আহিছে। তেজপুৰ গুটলুং অঞ্চলত 23 আগষ্ট 2024 মিৰাজ আলী আৰু শ্বাহৰুখ খানে ধৰ্ষণ কৰাৰ বাতৰি আহিছে। মঙলদৈত প্ৰদীপ নাথ নামৰ এজনে ধৰ্ষণ কৰাৰ বাতৰি আহিছে। তিতাবৰত 24 আগষ্ট 2024 তাৰিখে যাদৱ বৰাই নামৰ এজনে বোৱাৰীয়েকক ধৰ্ষণ কৰাৰ বাতৰি আহিছে। মুছলপুৰৰ সৰু মানিকপুৰত 24 আগষ্টত ৰঞ্জিত বড়ো নামৰ এজনে ধৰ্ষণ কৰাৰ বাতৰি আহিছে। লখিমপুৰৰ ফুকনহাটৰ মিলনপুৰ নগৰত 24 আগষ্টত মছজিদত আজান দিয়া মাতাবালীৰ এটা ধৰ্ষণৰ কাণ্ড ঘটোৱা বুলি বাতৰি আহিছে। তামোলপুৰত 20 আগষ্ট 2024 মুস্তাক আলীয়ে ধৰ্ষণ কৰা বুলি বাতৰি আহিছে। আৰু চিৰাঙৰ চিডলিত 20 আগষ্ট 2024 গাঁওৰক্ষী বাহিনীৰ সভাপতি জহিৰুদ্দিন দেৱানে ধৰ্ষণ কৰা বুলি বাতৰি আহিছে। দেখা গৈছে যে ধৰ্ষণৰ ঘটনা সকলো জাতি ধৰ্মৰ মানুহ জড়িত হৈ পৰিছে। অৰ্থাৎ অসমত এই মুহূৰ্তত নাৰী কোনো পধ্যে নিৰাপদ নহয়। এই মুহূৰ্তত নাৰীক নিৰাপত্তা দিবৰ কাৰণে, নাৰীক সুৰক্ষিত কৰিবৰ কাৰণে, কঠোৰ আইন আনিবৰ কাৰণে অসমৰ মানুহে যেতিয়া চিঞৰিছে, তেতিয়া অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে পুলিচৰ হাতত বন্দুক আছে, পুলিচৰ হাতত পিষ্টল আছে, কিয় কঠোৰ আইন লাগে, নতুন আইন কোনো দৰকাৰ নাই, পুলিচৰ হাতত বন্দুক আছে, অৰ্থাৎ এনকাউণ্টাৰ কৰিব বুলি কৈছে। যি সময়ত আমি সকলোৱে দাবী কৰিছোঁ যে আপোনাৰ ঢিঙত, কালি মই ঢিঙলৈ গৈছিলোঁ, ঢিঙৰ নিৰ্যাতিতাৰ ঘৰলৈ গৈছিলোঁ, আন্দোলনকাৰীসকলৰ লগত একেলগতে আন্দোলনত বহিছিলোঁ। যি সময়ত ঢিঙত তফজ্জুল ইছলাম আৰু আন 2 গৰাকী যি অভিযোগকাৰী তেওঁলোকক ফাঁচীৰ দাবী কৰিছে, কোৰ্টত বিচাৰ কৰি ফাঁচীৰ দাবী কৰিছে, সেই সময়ত আমি দেখিবলৈ পাইছোঁ যে চৰকাৰে তেওঁলোকক এতিয়ালৈকে তাৰ 2জন অপৰাধীক এতিয়ালৈকে গ্ৰেপ্তাৰ কৰিব পৰা নাই আৰু ফাঁচী দিবৰ কাৰণে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা নাই। ফাঁচী দিয়াৰ পৰিৱৰ্তে, বিচাৰ প্ৰক্ৰিয়া চলোৱাৰ পৰিৱৰ্তে ভুৱা এনকাউণ্টাৰৰ ঘটনা সংঘটিত কৰিছে আৰু এই গোটেই ঘটনাটোক লৈ হিন্দু মুছলমানৰ ৰাজনীতি কৰিছে। আৰু গোটেই অসমতে হিন্দু মুছলমানৰ ৰাজনীতি কৰি, ধৰ্ষণৰ ঘটনাত হিন্দু মুছলমানৰ ৰাজনীতি কৰি অসমৰ ৰাজনৈতিক পৰিস্থিতি অস্থিৰ কৰি তুলিছে। আৰু এই অস্থিৰ কৰা ঘটনাত সম্পূৰ্ণ বিজেপি জড়িত,
আপোনালোকক মই ঘূৰি আহোঁতে তাৰ সম্পূৰ্ণ তথ্য ডকুমেণ্ট সহকাৰে বিজেপিয়ে কেনেকৈ অসমত অস্থিৰ কৰিবৰ কাৰণে হিন্দু মুছলমানৰ সংঘাত লগাইছে তাৰ ডকুমেণ্টাৰী এভিডেন্স মই আপোনালোকৰ হাতত প্ৰদান কৰিম এতিয়া নহয় ঘূৰি আহোঁতে গোটেই অসমত হিন্দু মুছলমানৰ গোটেই যে মিয়া খেদা আন্দোলন মুছলিম খেদা আন্দোলন গোটেই হিন্দু মুছলমানৰ যে গোটেই পৰিৱেশ সৃষ্টি কৰিছে অসমৰ মানুহে যি সময়ত মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিলে যি সময়ত স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিলে যি সময়ত অসমৰ দুঃশাসনৰ বিৰুদ্ধে নাৰী নিৰ্যাতনৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিলে সেই সময়ত বিজেপিয়ে নিজেই লগ লাগি এইটো হিন্দু মুছলমানৰ ৰাজনীতিত পৰিণত কৰিবৰ কাৰণে কৰা প্ৰকৃত একদম ডকুমেণ্টাৰী এভিডেন্স মোৰ হাতত আছে মই আপোনালোকৰ হাতত ঘূৰি আহোঁতে বিধানসভাৰ পৰা ঘূৰি আহোঁতে মই আপোনালোকৰ সন্মুখত দাঙি ধৰিম ধন্যবাদ বিশ্বজিৎ ফুকনে কালি এটা কথা কৈছে যে যদি অসমত এতিয়া যিখিনি বনচাইন কৰাই থকা হৈছে সেইখিনি চৰকাৰৰ অজ্ঞাতে হৈছে চৰকাৰৰ পাৰ্মিশ্যনত হোৱা নাই একদম অতি স্পষ্ট কথা চৰকাৰ জড়িত নোহোৱাকৈ কেনেকৈ বনচাইন হ'ব প্ৰথম কথা চৰকাৰে নিজেই মুছলমান কি কয় মিয়া হটাও অভিযান চলাইছে বিজেপিয়ে নিজে ইয়াত আগভাগ লৈছে এইটো কথাও খাটাং আৰু বিজেপি চৰকাৰে আকৌ মিয়া হটাও অভিযান কৰা দুজন মানুহক আমি কৰা দেখিবলৈ পাইছিলোঁ এসপ্তাহৰ ভিতৰতে মিয়া উজনি অসম এৰিব লাগিব বুলি দুজন মানুহক আমি কোৱা দেখিছিলোঁ তেওঁলোকক আকৌ জাননীও দিছে আকৌ বিজেপিৰ মানুহে অথচ যি বিজেপি নেতাই ডাইৰেক্টলি ৰাতি মুছলমান মানুহক আক্ৰমণ কৰিছে মাৰপিট কৰিছে আৰু ভিডিঅ' ভাইৰেল কৰিছে সেই বিজেপি নেতাক কিন্তু এতিয়ালৈকে গ্ৰেপ্তাৰ কৰা হোৱা নাই তেওঁলোকক এতিয়ালৈকে জাননী জাৰি কৰা হোৱা নাই মই তাৰ সম্পূৰ্ণ এভিডেন্স সহকাৰে অলপ পিছত আপোনালোকৰ হাতত প্ৰদান কৰিম ধন্যবাদ শ্ৰদ্ধেয় আৰম্ভ কৰিব পৰা নাই